জনাবলৈ লৈছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। নগাঁৱৰ আমনি গটঙাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাস্তা পাৰ হৈ থকা এটা পোহনীয়া হাতীক পিছফালৰ পৰা খুন্দা মাৰে এখন I-10 চাৰিচকীয়া বাহনে। গীতা নামৰ পোহনীয়া হাতীটোক কাজিৰঙাৰ পৰা গুৱাহাটীৰ মালিকৰ ঘৰলৈ মাউতে নি থকা অৱস্থাত হাতীটোক পিছফালৰ পৰা খুন্দা মাৰে বাহনখনে। দুৰ্ঘটনাৰ ফলত হাতীটোৰ এখন ভৰি ভাঙি যোৱাৰ সন্দেহ কৰিছে হাতীটোৰ মাউতে। ঘটনাস্থলীত নগাঁৱৰ চামগুৰি আৰক্ষী আৰু হাল্লা আঞ্চলিক বন বিভাগৰ লোক আহি উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে চামগুৰি আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে। জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS01BJ6508। ইতিমধ্যে হাতীটোৰ চিকিৎসা কৰাৰ ব্যৱস্থা কৰিছে বন বিভাগৰ লোকে। মই কাজিৰঙাৰ পৰা আহি আছিলোঁ। ক'ত নি আছিলে হাতীটো? হাতীটো গুৱাহাটীত নি আছিলোঁ মালিকৰ ঘৰত। আপোনাৰ হাতীটো এতিয়া এক্সিডেণ্ট হৈছে নেকি? মোৰ হাতীটো এক্সিডেণ্ট হৈছে। কেনেকৈ হ'ল? গাড়ীয়ে খুন্দালে। কি গাড়ী? এই সৰু গাড়ী আপোনাৰ। সৰু গাড়ী কেনেকৈ খুন্দিয়ালে? কি হৈছে হাতীটো? তাৰমানে মেইন ৰাস্তাটো ক্ৰছ হৈ হাতীটো বান্ধিব নি আছিল মোৰ এচিড থেনে। মই অলপ দূৰত আছিলোঁ পিছত। তেতিয়া সি মানে পাৰ কৰাতে সি ছিংগেলো দিছে গাড়ীখন। ছিংগেল দিয়াতো মানে গাড়ীখন মানে অভাৰটেক কৰি মানে হাতীটাক মাৰি দিছে আহি ৰাস্তাৰ ছাইডত এইখিনিত আপোনাৰ। এতিয়া হাতীটো দুখ পাইছে ন? হাতীটো দুখ পাইছে মানে পিছৰ ভৰিখন ভাঙি গৈছে। পিছৰ ভৰিখন ভাঙি গৈছে যিহেতু ভৰিখন পাৰিব পৰা নাই এতিয়া। এতিয়া আপোনালোকে পুলিচ আহিছে? পুলিচ আহিছে আৰু বন বিভাগৰ লোক আহিছে? বন বিভাগৰ ছাৰ আহিছে। আৰু আপোনাৰ যোনটো এই ভেটেনেৰী ডক্টৰক খবৰ দিয়া হৈছে? খবৰ ৰেঞ্জাৰ OC ছাৰে দিছে। OC ছাৰে দিছে। এতিয়া ভেটেনেৰী ডক্টৰ আহি চেক কৰিব? ট্ৰিটমেণ্ট কৰাৰ কথা কৈছে। ট্ৰিটমেণ্ট কৰিব লাগিব। গাড়ীখন ধৰিব পাৰিছেনে? গাড়ীখন ধৰিছে। গাড়ীখন এতিয়া ক'ত আছে? গাড়ীখন থানাত আছে। হাতীটো ক'ৰ পৰা নি আছিলে? হাতীটো আমি কাজিৰঙাৰ পৰা আনি আছিলোঁ। কাজিৰঙাৰ পৰা গুৱাহাটী নি আছিলে? গুৱাহাটী ঘৰত নিম। তাৰমানে হাতীটো দুৰ্বল হৈছে, মালিকৰ ঘৰত নি মানে ট্ৰিটমেণ্ট কৰা যাব। সেনেকৈ মানে লৈ অহা গৈছিল। এতিয়া দুৰ্ঘটনাটোৰ ফলত হাতীটো ভৰি এটা ভাঙিছে ন? হয়। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।